Good morning everyone. সকলোকে মোৰ নতুন এটা দিনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হৈছে 17 মে আৰু বতৰটো ইমান বেছি ভাল, বৰষুণ দিছে একদম ৰাতিপুৱাৰ পৰা বৰষুণ। এতিয়া যদি সময় পাওঁ 7 বাজিছে, কেতিয়াবাই সাৰ পালোঁ। আচলতে বেটাই ৰাতিপুৱা সময়ত ফিডিং লয়, সেইকাৰণে তাৰ লগত ডিষ্টাৰ্ব কৰি থাকিবলগীয়া হয়। এইটো হৈ আছে। তেন্তে মই এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ বেটাৰ কাৰণে ব্ৰেকফাষ্টটো ৰেডি কৰোঁ। ঠিক আছে, অলপ পিছত লগ পাই আছোঁ। এটা উঠিলে অলপ সময়ৰ পিছতে, আৰু এতিয়া তাক ব্ৰেকফাষ্ট কৰাই লওঁ। ওটছ অকণমান বনালোঁ, মই চাহ খালোঁৱেই, আৰু তাৰপিছত আৰু জল্দিকৈ ওলাব লাগিব কাৰণ দোকান যাবলৈ আছে। আৰু বেটা এইকেইদিন বহুত বেছি গৰম পাইছে যে, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠে, আৰু তাৰ এতিয়া সেইটো হেবিটেই হৈ গ'ল। সেইকাৰণে সি প্ৰায় 7টা চাৰে 7টাৰ ভিতৰত উঠি দিয়ে। কেতিয়াবাতো সি 6:30টো উঠে মানে, আৰু ভালেই হয়, তাক মই ব্ৰেকফাষ্ট কৰাই মেলি ধুনীয়াকৈ যাব পাৰোঁ, আৰু খুৱাই থৈ গ'লে মনটোও ভাল লাগে মোৰ। তেন্তে ঠিক আছে, তাক খুৱাই লওঁ, তাৰপিছত আপোনালোকক একেবাৰে দোকানত গৈ লগ পাই আছোঁ। তেন্তে মোৰ ভিডিঅ'টো চাই থাকিব। তোমাৰ নামটো কৈ দিয়াচোন যে। বাই নহয়, তোমাৰ নামটো কোৱা। মোৰ নহয়, তোমাৰ নামটো কোৱা। চুমু নহয়, তোমাৰ নামটো কোৱা। কোৱা, এইটো কি কথা চুমা। দেখিছে কি কৰিছে, বদমাচি কৰিছে। তোমাৰ নামটো কোৱা। আবিৰ কোৱা আকৌ। চকুটো কেলে বন্ধ কৰিছা? আবিৰ কোৱা, কোৱা কোৱা, আবিৰ কোৱা। কেলে এনেকুৱা কেলে আকৌ, ক'বলৈ ক'লে নকোৱা কেলে আকৌ। এনেই তুমিতো আবিৰটো কোৱা। আবিৰ কোৱা, আবিৰ কোৱা। প্লিজ 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 কোৱা, প্লিজ নোকোৱা। তেন্তে বাই দি দিয়া। দোকান আহি পাই গ'লোহি, আৰু আজি অহা দেৰিয়ে হ'ল কাৰণ বতৰটো ইমান বেছি বেয়া, বৰষুণ তাতে গাজনি দিছে। সেই ভয়তে অকণমান সময় ঘৰতে ৰৈ দিলোঁ। দোকানত আহি আকৌ অকলে অকলে বেছিহে মানে ভয় লাগে তাকে। আৰু মই আহোঁতে অকণমান ভাত খাই আহিলোঁ। আজি ঢেকীয়া আলু বুটৰ ভাজি আছিলে, যিটো নেকি মোৰ ফেভৰেট, আৰু দালি, বিটৰ চালাড আছিলে, আৰু আছিলে বেঙেনা পিটিকা। এনেকৈ খাই মই ভাতটো খাই মেলি আহিলোঁ। আৰু আজি চাগে ঘৰলৈ আকৌ নাযাম, কিয়নো বেটাৰ কাৰণে সকলোখিনি ৰেডি কৰি থৈ আহিছোঁ। মায়ে তাৰ কাৰণে বনাই মেলি দিব আৰু খুৱাইও দিব। মা থাকে যে, সেইকাৰণে মানে মোৰ একো অসুবিধা নহয়। আৰু দেউতাও সেই ডিউটিৰ মাজত যিকণ সময় পায়, সেইকণ সময় বেটাকে দিয়ে। সেইকাৰণে আচলতে মই নিশ্চিন্ত হৈ দোকানলৈ দিনটোৰ বাবে ওলাই আহিব পাৰোঁ। সেয়া বাৰু মই সৌভাগ্য, কাৰণ মা দেউতা থকাৰ বাবে বহুতখিনি মোৰ হেল্প হৈছে। তাকে এতিয়া দোকানত আছোঁ। দোকানত আৰু কি ভিডিঅ' কৰি থাকিম, অলপ পিছত আপোনালোকক লগ পাইছোঁ। তেন্তে ঠিক আছে, ভিডিঅ'টো চাই থাকিব। এতিয়া দুপৰীয়া 1 বাজিলে, আৰু মায়ে মোৰ বাবে দি পঠিয়াইছে টিফিন। ভাত খাই আহিছিলোঁ অকণমান, তথাপিও ৰাতিপুৱা ইমান বেছি খাব নোৱাৰি যে, সদায় মানে যিমানকণ দিয়ে মই অলপ এৰোৱে মানে, আৰু সেয়া আৰু তাকে এতিয়া মায়ে দি পঠিয়াইছে ৰুটি আৰু চিকেন। তাকে খাই লওঁ। আৰু এইখিনিতে এটা কথা কওঁ, মোৰ খোৱা বোৱা বহুত খেলি মেলি, আৰু হাজবেণ্ডৰো বহুত খেলি মেলি, আৰু এতিয়াতো বেটাও একে, আৰু মাক দেউতাকৰ পাছে পাছে গৈছে। সিও মানে বহুত কম খায়, একদমেই খাব মন নকৰে, মানে খুৱাব ল'লেই নাখাওঁ 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 এনেকৈ কয় মানে। গতিকে ইমানখিনি কামৰ মাজতো, কাৰণ গোটেই ঘৰখন মায়ে যিহেতু চোৱা চিতা কৰে, আৰু দেউতাটো ডিউটিতে থাকে, গতিকে ইমানখিনি কাম থাকে, কাৰণ মইতো ইমান মাক সহায় কৰি দিব নোৱাৰোৱেই, কাৰণ ৰাতিপুৱাই ওলাই গুচি আহোঁ, আৰু যিখিনি কৰোঁ সেইখিনি বেটাৰ কামহে কৰোঁ। গতিকে তাৰ মাজতো সময় উলিয়াই নিজৰ ছোৱালীজনীৰ কাৰণে, আৰু নিজৰ জোৱায়েকৰ কাৰণে, নিজৰ নাতিটোৰ কাৰণে বহুতখিনি কৰে। মা হওক বা দেউতাই হওক, দুয়োজনে সমানেই কৰে। আৰু এটা কথা কি, মাক দেউতাকে কৰে, প্ৰতিজনী মাকে প্ৰতিজন দেউতাকে নিজৰ সন্তানৰ কাৰণে কৰে, কিন্তু এতিয়াও কাৰণ মইতো এটা সন্তানৰ মাক, তাৰপিছতো ইমানখিনি যে কৰে,
কেতিয়াবা মানে নিজে ভাবোঁ মানে হয়তো মোৰ কপালখন ভাল, মই ভাগ্যৱান, সেইকাৰণে মই এনেকুৱা মা দেউতাৰ সন্তান হ'লোঁ, এনেকুৱা দুজন মা দেউতাৰ সন্তান হ'লোঁ। আৰু লগতে মোৰ হাজবেণ্ডো বহুত বেছি ভাল, তেওঁ বহুত বেছি ছাপৰ্টিভ। আৰু ল'ৰাটো এতিয়া একেই, প্ৰতিটো খোজতে সি মোক ছাপৰ্ট কৰে, আৰু ছাপৰ্ট কৰে কাৰণে আচলতে মই তাক এৰি আহিব পাৰোঁ। সি যদি মোৰ লগত নেৰা নেপেৰাকৈ লাগি থাকিলে হয়, কান্দি থাকিলে হয় বা আমনি কৰি থকা হ'লে মই তাক কেতিয়াও এৰি থৈ আহিব নোৱাৰিলোঁহেঁতেন মাৰ লগত। কিন্তু সি যিহেতু ধুনীয়াকৈ মা দেউতাৰ লগত ধুনীয়াকৈ সি থাকে, গতিকে মই নিশ্চিন্ত হৈ ওলাই আহিব পাৰোঁ। আৰু সেয়াই, এইখিনি আচলতে ইয়াৰ মাজতে কৈ দিলোঁ। আৰু ক'বলৈ মনো গ'ল এইটো কথা, আচলতে সেইটো কাৰণে ক'লোঁ, বেলেগ একো নাই। এতিয়া মই খাই লওঁ। আৰু ইয়াৰ যে ৰুটি আৰু মানে যিহেতু অকণমানেই খাওঁ, আৰু হাজবেণ্ডৰ কাৰণেও দি পঠিয়াইছে, সেইটো মই জানোঁ, মায়ে তাৰ কাৰণেও দি পঠিয়াইছে। কিন্তু তেখেত এতিয়া দোকানত নাই, তেওঁ এটা বিশেষ কামত গৈছে। আৰু কামটোৰ পৰা অহাৰ পিছত তেওঁ যদি খাব, আৰু নহ'লে তেওঁ দুপৰীয়া ভাত খাবগৈ। গতিকে মই এতিয়া খাই লওঁ। আৰু ইয়াত চাহো দি পঠিয়াইছে। এইটো যে বেটাৰ ফ্লাস্ক আছিলে, বেটা চাগে তেতিয়া 9 মান্থ 10 মান্থমান হৈছিলে, তেতিয়াই দেউতাই আনি দিছিলে তাৰ বাবে। আৰু এইটো ফ্লাস্ক মানে সি তাৰ কাৰণে বহুত ইউজফুল হৈছিলে। কিন্তু এতিয়া দোকান অহাৰ পৰা এইটো চাহ ভৰাই, গাখীৰ চাহ, লাল চাহ ভৰাই মানে এইটো আৰু অৱস্থা বেয়াই হ'ল বুলি ক'ব লাগিব। সেইকাৰণে এটা সিটো নতুনকৈ আনিয়ে দিওঁ, ফ্লাস্কেই হওক বা অন্য এটা টিফিনে হওক, সেয়া আৰু। গতিকে এতিয়া মই চাহটো তেওঁ আহিলে খাম, মানুহজন আহিলে খাম, হাজবেণ্ড আহিলে। কিন্তু এতিয়া ৰুটি খাই লওঁ। অকণমান ভোক ইমানো লগা নাই, কিন্তু আৰু দি পঠিয়াইছে, খাওঁ, গৰম গৰম হৈ থাকোঁতে অকণমান। আৰু ঠিক আছে, হাজবেণ্ড আহিলে আকৌ মই ভিডিঅ' কৰোঁ। হাজবেণ্ড আহি পালেহি, আৰু তেওঁ মোৰ কাৰণে লৈ আহিছে মিঠাই। এতিয়া চাহৰ লগত, চাহ অকণমান খালোঁ বাৰু, আৰু অলপ আছে চাহৰ লগত এতিয়া মিঠাই খাই দিওঁ। এয়া লালমোহন আৰু কালাকান, এতিয়া জলদি খাই লওঁ। ওচৰৰ ভাইটি এজনে চাহ দি থৈ গৈছে, দেখিছেনে? এয়া চাহ, আৰু ইয়াত ক্ৰীম বন, ইয়াত কি আছে? পেটিছ আছে নেকি? অঁ, ইয়াত আছে পেটিছ। চাহকাপ খাই লওঁ, খাই ঘৰ যাওঁ জল্দি, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। কি খাই আছা? হা, আপুল খাইছা? আপুল এনাই হ'লে নি? তুমি যে অকল এনাইৰ লগত থাকা, পুঠাৰ লগত থাকা, তুমি মা পাপাক মিছ নকৰা নি? তুমি মা পাপা নহয়, তুমি মা পাপা বেটা নে তুমি এনাই পুঠা বেটা? ক'ব লাগিব, চবকে ক'ব লাগিব। তুমি কাৰ বেটা? তুমি মা পাপা বেটা নে তুমি হেৰিয়াৰ, এইটো কি বুলি কয়, এনাই পুঠা বেটা? কোৱা, ক'বলৈ কৈছোঁ। মোক খং উঠিব এতিয়া, নহয় মোক খং উঠিব এতিয়া, খং উঠিছে মোক। কোৱা, কাৰ বেটা তুমি, কোৱাচোন। দিনটো থাকা, মোলৈ মনত নপৰে, ফোন নকৰা, ৰাতি হ'লে পাপাক লাগে। ৰাতি হ'লে পাপাক লাগিব, মই কৈ দিওঁ নেকি? ৰাতি হ'লে পাপাৰ পৰা দুডু খাব বিচাৰে, হয় নাই? পাপাৰ পৰা দুডু খাব বিচাৰে ৰাতি হ'লে, বদমাছ। উঠা, মেকুৰী উঠ, মেকুৰী উঠ, উঠা। গোটেইটো ঘামি অৱস্থা নাই। এনাই মামা বনালে নি? সুধি আহাগৈ যোৱা। মোৰ মাক মানে বেটাই মানে মা বুলি মাতে। এনাই বুলি মানে খুব মানে কমহে কয় মানে, আৰু মানুহৰ আগত মাতে বাৰু দেই, নামাতে বুলি নকওঁ, কিন্তু মানে খুব ঘৰত থাকিলে যে খুব কমহে মাতে মানে এনাই বুলি, অকল মাকে মাতে। এতিয়া মানে ক'বগৈ মা, মামা এনেকৈ ক'ব মানে, সেয়া। ঠিক আছে, হ'ব দিয়ক, অকণমান পিছত লগ পাই আছোঁ। মই আহি পাই পিনি মুখ হাত ধোৱাই নাই, আৰু এতিয়া 8:10 হ'ল, অলপ আগত পাইছোঁ। শুন, বাই গৈ দিয়ক।
এতিয়া সময় হৈছে 9টা বাজি 10 মিনিট গৈছে আৰু মই এতিয়া ডিনাৰটো কৰিব লৈছোঁ। এয়া মাছৰ কাৰী জাতিলাওৰ লগত বনাইছে আৰু এয়া ভাত মই খাই লওঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তেনেহ'লে আজিলৈ বাই বাই, সকলো ভালে থাকিব।